বিগ ব্ৰেকিং নিউজ আজিৰ ব্ৰেকিং নিউজত আমি লৈ আহিছো SRH আৰু KKR ৰ মাজত যেটো IPL 2024 ৰ ফাইনেল মেচখন হৈছিল হেতু মেচখনত KKR বিজয় হৈছিল 8 উইকেটত আৰু ইয়াৰ লগতে WPL ৰ কিছুমান সিমিলাৰ আমি লৈ আহিছো IPL 2024 ফাইনেলত ইয়াত আছিল বিদেশী ক্যাপ্টেন আৰু ইন্ডিয়ান ক্যাপ্টেনৰ মাজত কিছুমান সিমিলাৰ আছে ইয়াত চাওক বিদেশী ক্যাপ্টেন আছিল SRH আৰু ইন্ডিয়ান ক্যাপ্টেন আছিল KKR ত বিদেশী ক্যাপ্টেনৰ টিমে 113 ৰান কৰে এনেকি SRH 113 ৰান কৰে 10টা উইকেটত 18 ওভাৰ 3টা বলত আৰু ইন্ডিয়ান ক্যাপ্টেন থকা KKR টিমে মেচখন জয় কৰে 8 উইকেটত আৰু ইয়াত WPL ত চাওক ইয়াত দিল্লী আৰু বেংগলোৰৰ মাজত মেচখন হৈছিল আৰু বেংগলোৰে মেচখন জিকিছিল 8 উইকেটত জিকিছিল 113 ৰান কৰিছিল 113 ৰান কৰিছিল আৰু 18 ওভাৰ 3টা বলত কৰিছিল আমি দেখাই আছো আপোনাক ইয়াত চাওক WPL 2024 ফাইনেলত বিদেশী ক্যাপ্টেন আছিল দিল্লীত আৰু ইন্ডিয়ান ক্যাপ্টেন আছিল বেংগলোৰত আৰু বিদেশী ক্যাপ্টেনে টসটো জিকিবলৈ 113 ৰান কৰে 10টা উইকেট যায় 18 ওভাৰ 3টা বলত আৰু ইন্ডিয়ান ক্যাপ্টেন থকা বেংগলোৰ টিমে 8 উইকেটত মেচখন জয় কৰিলে আৰু এনেকে কেনেকে হ'ব পাৰে আপুনিও ভাবি চাই লওক একে মেচখন হৈছে IPL আৰু WPL ত একে জয় হৈছে বিদেশী ক্যাপ্টেন আছিল সেম আছিল SRH ত আৰু ইয়াত আছিল দিল্লীত আছিল আৰু KKR ত আছিল ইন্ডিয়ান ক্যাপ্টেন আৰু বেংগলোৰত আছিল আৰু বেংগলোৰত আছিল ইন্ডিয়ান ক্যাপ্টেন আৰু কেনেকে জয় হ'ব পাৰে একে ৰান একে ওভাৰ আৰু একে উইকেটত কেনেকে জয় হ'ব পাৰে এনেকে কেনেকে হ'ব পাৰে আপুনিও ভাবি পলাইছে আপুনি কমেন্টত জনাবচোন কেনেকে হ'ব পাৰে আপুনি কি ভাবে আপুনি ইয়াৰ বিষয়ে কি ভাবে আপুনি কমেন্টত জনাব